টমাছ, ডিব্ৰুগড়ৰ খবৰ কি? কোন অগ্ৰগতিত এতিয়ালৈকে? কনফিডেন্স কাৰ বেছি এই পৰ্যায়লৈ? হয়, নিশ্চয়কৈ চাওক মানস, ইতিমধ্যে প্ৰথম যি ৰাউণ্ডৰ এতিয়া ভোট গণনা হৈ আছে আৰু আমি যিমানখিনি গম জিলা পৰিষদ আছে তাৰ ভিতৰত 3টা ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাই বিজেপিয়ে তাত জয়লাভ কৰিবলৈ সক্ষম হৈছিলে। সেয়া হৈছিলে বৰবৰুৱা, বকুল আৰু ভাদৈ পাঁচলি। আৰু লগতে বাকী থকা যিকেইটা এতিয়া জিলা পৰিষদ বা আন যিসমূহ আঞ্চলিক পৰিষদৰ এতিয়া গণনা হৈ আছে তাত অধিকাংশত এতিয়া বিজেপি কিছু পৰিমাণে আগবাঢ়ি আছে বুলি আমি গম পাইছোঁ। কিন্তু প্ৰথম ৰাউণ্ডৰ শেষতে গম পোৱা যাব যে সেইকেইটা ৰাউণ্ডত প্ৰথম ৰাউণ্ডত কোনে আচলতে জিকিবলৈ সক্ষম হয়। কিন্তু আমি যিমানখিনি গম পাওঁ যে তাত বিজেপি আগবাঢ়ি আছে বুলি টিপটোতে আমি গম পাওঁ। আৰু চাবলৈ গ'লে যদি চোৱা যায় এতিয়ালৈকে জিলা পৰিষদৰ 3টাকৈ জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাই বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে। তাৰ লগতে আঞ্চলিক পৰিষদ 10গৰাকী তেওঁলোকেও বিনা প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে জয়লাভ কৰিছে। লগতে ৱাৰ্ড মেম্বাৰ 103গৰাকী তেওঁলোকেও বিনা প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে জয়লাভ কৰিছে। গতিকে এই ক্ষেত্ৰত ডিব্ৰুগড় জিলাখনত যদি আমি চাবলৈ যাওঁ 22টা যি জিলা পৰিষদ আছে তাত আটাইকেইটাতে এতিয়া বিজেপি অগ্ৰগতি লাভ কৰিছে বুলি আমি খবৰ আমাৰ হাতলৈ বৰ্তমানলৈকে আহিছে। আৰু এইবাৰ যদি আমি ভোট গণনা আমি যদি চাওঁ তাতে ডিব্ৰুগড় আৰু লগতে চাবুৱা লাহোৱাল এই দুটাৰ সমষ্টি ভোট গণনা ডিব্ৰুগড় পলিটেকনিকত হৈছে। আৰু বিশেষকৈ আমি যদি চাওঁ ভাগ কৰি দিয়া হৈছে খোৱাঙৰ যি ভোট গণনা সেয়া খোৱাং মহাবিদ্যালয়ত হৈছে, তেনেকৈ দুলীয়াজনৰ যি ভোট গণনা দুলীয়াজান মহাবিদ্যালয়ত হৈছে, নাহৰকটীয়া মহাবিদ্যালয়ত হৈছে আৰু দুলীয়াজান মহাবিদ্যালয়ত হৈছে। গতিকে এইবাৰ একে ঠাইত নকৰি ভাগ কৰি দিয়া হৈছে। গতিকে এইবাৰ আগতকৈ কিছু পৰিমাণে যি ইয়াৰ ফলাফল সোনকালে অহাৰ সম্ভাৱনা আছে। আৰু আমি দেখিছিলোঁ যে নিৰ্বাচনৰ পূৰ্বে আচলতে বিজেপিয়ে যি ধৰণৰকৈ প্ৰচাৰ চলাইছিল, ইয়াত সৰ্বানন্দ সোণোৱালে ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছিল, মুখ্যমন্ত্ৰী আহি প্ৰচাৰ চলাইছিল, তাৰ লগতে যিকেইজন মন্ত্ৰী বিধায়ক আছে প্ৰশান্ত ফুকন, বিমল বাপামভোগী আটাইকেইজন বিধায়কে যি ধৰণে মাৰাথানভাৱে প্ৰচাৰ চলাইছিল, বিজেপি এই ক্ষেত্ৰত কিন্তু এটা কিছু পৰিমাণে ফৰ্ম ফুটত আছে বুলি ক'ব পাৰি। তাৰ বিপৰীতে যদি আমি চাওঁ কংগ্ৰেছে কিন্তু কোনো ধৰণৰ ইয়াত প্ৰচাৰ চলোৱা নাছিল, এখনো সভা ইয়াত নকৰিলে, লগতে কোনো এজনে প্ৰচাৰ চলাব নাহিলেই। গতিকে এই ক্ষেত্ৰত বিজেপি কিছু পৰিমাণে ইয়াত আগবাঢ়ি থাকিব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে। আমি দেখিছোঁ যে ভোট গণনা ইতিমধ্যে প্ৰথম ৰাউণ্ড চলি আছে, বেছিভাগতে এতিয়া আগবাঢ়ি আছে বুলি ক'ব পাৰি বিজেপি, তেওঁলোকে ফৰ্ম ফুটত আছে বুলি ক'ব পাৰি। অভাৰঅল কেনেকুৱা দেখিছে গোটেই সামগ্ৰী? চাওক, ডিব্ৰুগড়ৰ 22খন জিলা পৰিষদৰ ভিতৰত 3খন ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাই বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকী 19খনত এতিয়া ভোট গণনা আৰম্ভ হৈছে। প্ৰথম ৰাউণ্ডৰ ভোট গণনা ইতিমধ্যে চলি আছে আৰু যি আমি তথ্য লাভ কৰিছোঁ যে প্ৰায়সংখ্যক জিলা পৰিষদেই হওক বা আঞ্চলিক পঞ্চায়তৰ যি তাত স্থানৰ ভোট গণনা চলি আছে, এই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে বেছিভাগত আগবাঢ়ি আছে। যদিও আমি শেহতীয়া তথ্য আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু প্ৰথমটো ৰাউণ্ডৰ ভোট গণনাৰ পিছতে আচলতে আমি জানিব পাৰিম। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে প্ৰায় সংখ্যক স্থানতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আগবাঢ়ি আছে। আৰু এতিয়া ক'ব লাগিব ডিব্ৰুগড়ত 19টা জিলা পৰিষদৰ ভিতৰত ইয়াত ডিব্ৰুগড়ৰ যি ক'ব লাগিব ডিব্ৰুগড় আৰু ডিব্ৰুগড় চাবুৱা লাহোৱাল সমষ্টিৰ ভোট গণনাহে ইয়াত অনুষ্ঠিত হৈছে। বাকী 4টা সমজিলাত পৃথকে যিহেতু অনুষ্ঠিত হৈ আছে, গতিকে সেই সন্দৰ্ভত আমি এতিয়াও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। নিশ্চয়, যেতিয়া প্ৰথম ৰাউণ্ড শেষ হ'ব তাৰপিছত গম পোৱা যাব যে প্ৰথম ৰাউণ্ডত কোনে আচলতে প্ৰথমটো কোন জিকিছে। কিন্তু এইখিনিতে এইটো কথা উল্লেখ কৰিব লাগিব যে প্ৰথম ৰাউণ্ডত এতিয়া 22টাৰ ভিতৰত যিহেতু 3টা ইতিমধ্যে বিজেপিয়ে জয়লাভ কৰিছে, 19টা যি বাকী আছে তাত গোটেইকেইটাতে বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে বুলি ইতিমধ্যে খবৰটো আহিছে। কিন্তু যেতিয়া প্ৰথম ৰাউণ্ড শেষ হ'ব তাতে গম পোৱা যাব যে প্ৰথম ৰাউণ্ডত আচলতে কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। তাৰ লগতে আমি যদি এইবাৰ চাওঁ মুঠ ভোটাৰ আছিল এইবাৰ 8,71,975গৰাকী, তাৰ ভিতৰত 6,14,765 মই আকৌ গৈ আছো আপোনাৰ ওচৰলৈ, কাৰণ ৰাজু বৰুৱাৰ সৈতে সংযুক্ত হৈ আছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।